আমাৰ গোটেই ভাৰতবৰ্ষৰে আজি এটাই সংকল্প, সেয়া হ'ল মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব। আৰু সেইকাৰণে গোটেই ভাৰতবৰ্ষই আজি সংকল্প লৈছে আৰু গোটেই ভাৰতবৰ্ষতে এটাই উচ্চাৰণ, সেয়া হ'ল আকৌ এবাৰ মোদী চৰকাৰ। মোৰ লগত কওক, আকৌ এবাৰ। ইমান লাহে ক'লে ক'ত হ'ব? অলপ জোৰে কওক, আকৌ এবাৰ একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি তেখেতে কৈছে যে আগন্তুক দিনত আমি চাইনাকো পিছ পেলাই কেনেকৈ বিশ্বৰ তৃতীয় অৰ্থনীতি হ'ব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু সেইকাৰণে আমাক মোদী ডাঙৰীয়াৰ দৰে এগৰাকী প্ৰকৃত সুদক্ষ ৰাষ্ট্ৰনেতা লাগিব। আৰু সেই ৰাষ্ট্ৰনেতাগৰাকীক নিৰ্বাচিত কৰি প্ৰধানমন্ত্ৰী কৰাটো আমাৰ সকলোৰে দায়িত্ব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যন খেলিছে বেনাৰসত, বাৰাণসীত ইলেকশ্যন খেলিছে। গতিকে বাৰাণসীততো আমি ভোট দিব যাব নোৱাৰোঁ। গতিকে আমাৰ ৰাষ্ট্ৰনেতাজনক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে কি কৰিব লাগিব? আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীক হাতীৰ চিনত ভোট দি আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিম। এয়া হ'ল আমাৰ সংকল্প। আমি সকলোৱে মিলি আমাৰ ৰাষ্ট্ৰনেতাগৰাকীক শক্তিশালী কৰিব লাগিব। আজি চিন্তা কৰক, ভাৰতবৰ্ষৰ এইগৰাকী প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আজি গোটেই অসমতে উন্নয়নৰ জোৱাৰ আহিছে। এটা সময় আছিল আমি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং বনাবৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। অসমীয়া মানুহে তেজ দিম তেল নিদিওঁ বুলি আন্দোলন কৰিছিল। এইবিলাক আপোনালোকৰ চকুৰ আগত দেখা ঘটনা। কিন্তু আজি ইখনৰ পিছত সিখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, এটাৰ পিছত এটাকৈ অনুষ্ঠান, প্ৰতিখন জিলাত একোখনকৈ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ইউনিভাৰ্চিটি, ভাৰতমালাৰ ৰাস্তা, অসমমালাৰ ৰাস্তা, এই সমগ্ৰ উন্নয়ন এটাও আন্দোলন নকৰাকৈ, কোনো ধৰণৰ দাবী নিদিয়াকৈ আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চাৰিওফালে এক উন্নয়ন আৰু বিকাশৰ জোৱাৰ হৈছে। চিন্তা কৰক, আমি এটা সময়ত এনেকুৱা আছিল যে আমি তেজ দিম তেল নিদিওঁ বুলি আন্দোলন কৰিছিলোঁ, অসমৰ পৰা তেল হালদিয়ালৈকে লৈ গৈছিল। আজি অসমৰ চাৰিওটা ৰিফাইনাৰী চলাবৰ কাৰণে পাৰাদ্বীপৰ পৰা ওলোটাই তেল আনি আমি অসমত সংশোধন কৰোঁ। সেইদিন আহি পালে কাৰ নেতৃত্বত? এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আজি অসমৰ নুমলীগড় শোধনাগাৰৰ 3 গুণ ডাঙৰকৈ এক্সপানশ্যন কৰা হ'ল, যাতে আমি অসমত সেই ধৰণৰ উন্নয়ন, সেই ধৰণৰ আত্মসংস্থাপনৰ ৰাস্তাসমূহ আমি ওলাই দিব পাৰোঁ। কেন্দ্ৰ চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুদৃষ্টি অতি মৰমৰ কাৰণে আজি আমি গোটেই অসমখন আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। এনেকুৱা কোন প্ৰধানমন্ত্ৰী আছিল যিয়ে কাজিৰঙাত আহি ৰাতি থাকি কাজিৰঙাৰ দৰে অঞ্চলকো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰয়াস কৰিছে? সেয়াই হ'ল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু সেইকাৰণে আমাৰ প্ৰতিজন অসমীয়াৰ দায়িত্ব এইবাৰ এটাই যে অসমৰ 14খন আসনৰ 14খনেই যাতে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ দিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিব লাগিব। আজি সেই পৰিৱেশ অসমত দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাৰিওফালে এক বিকাশৰ মহাযজ্ঞ আৰম্ভ কৰিছে। এই মহাযজ্ঞৰ পৰা কোনো অঞ্চল পিছ পৰি যোৱা নাই। কোনো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অঞ্চলৰ উন্নয়ন হৈছে। আজি চিন্তা কৰক, আজি উন্নয়নৰ এনেকুৱা পৰিৱেশ হৈছে যে অসমৰ প্ৰতিটো অঞ্চলতে আজি উন্নয়ন সেই ধৰণে দেখিবলৈ পাইছে যে যিসকল মানুহে আগতে আমাৰ পৰা ধৰ্মৰ চিন্তা কৰি আমাৰ পৰা আঁতৰি আছিল, আজি সেই সংখ্যালঘু লোকসকলেও ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ লগত আহি একেলগে সুন্দৰভাৱে এখন বিকশিত অসম, উন্নয়নৰ অসম আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। আজি যলৈকে গৈছোঁ, এইকেইটা দিন মই বিভিন্ন অঞ্চললৈকে গৈছোঁ। ধুবুৰীৰ বহু ভিতৰুৱা অঞ্চললৈকে গৈছিলোঁ, যি অঞ্চলত এটা সময়ত আমি ভোট বিচৰাটোৱে আচৰিত আছিল। আজি তাত
হাজাৰ হাজাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ ওলাই আহিছে। কিয়? তেওঁলোকে দেখিছে যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমখনে কি ধৰণে উন্নয়ন কৰিছে। প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো ধৰ্মাৱলম্বী, বিশেষকৈ সংখ্যালঘু ৰাইজে কিমান উন্নয়নৰ বাট দেখিছে সেয়া তেওঁলোকে দেখিছে। সেইকাৰণে আজি সকলো মানুহে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰতা বা UPPLৰ মিত্ৰতাৰ পক্ষত আহি থিয় হৈছে আৰু সকলোকে বিজয়ী কৰিবৰ কাৰণে সংকল্প লৈ কাম কৰিছে। আৰু সেইকাৰণে মই ভাবোঁ যে আমি আৰু বহুত বেছি নিৰ্বাচন কেন্দ্ৰিক কথা কোৱাৰ প্ৰয়োজন নাই। আপোনালোকে জানে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কিয় তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিব লাগে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কেনেকৈ কৰিব লাগে সেয়া আপোনালোকে জানে। কাৰণ আপোনালোকৰ হাতত অহা 7 তাৰিখে যি ভোটদানৰ অধিকাৰ আছে, এই ভোটদানেৰে আপোনালোক সকলোৱে এই বৰপেটা লোকসভা সমষ্টিত হাতীৰ চিনত ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আটাইতকৈ শক্তিশালী পদ সৃষ্টি কৰক। মই আশা ৰাখোঁ যে আপোনালোক সকলোৱে এইকেইটা দিন, আজি আমি 2 তাৰিখ পালোৱে, মাত্ৰ 2-3টা দিন, 3, 4, 5, 6 এই 4টা দিন আপোনালোকে আপোনালোকৰ লগতে ওচৰ চুবুৰীয়া, নিজৰ আত্মীয় স্বজন, নিজৰ বন্ধু বান্ধৱ, নিজৰ পৰিয়ালৰ মানুহ সকলোকে লগ কৰি মোদী ডাঙৰীয়াৰ কাৰণে ভোট বিচাৰক। কাৰণ এতিয়াও কিছুমান মানুহ আছে যে এনেই অযথা কোনো কাৰণ নোহোৱাকৈ কেতিয়াবা বেলেগ দলৰ লগত ঘূৰি থাকে। কি পাইছে আমি বুজি নাপাওঁ। কংগ্ৰেছৰ 60 বছৰ 70 বছৰৰ প্ৰতাৰণাত আমাৰ ৰাইজে দেখিছে। তাৰপিছতো আমাৰ সমাজত 2-এজন এনেকুৱা মানুহ ওলাই যায়। তেওঁলোকৰ ওচৰলৈকে যাওঁ, তেওঁলোকক বুজাওক যে মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমখনে কেনেকুৱা ধৰণৰ উন্নয়ন দেখিছে, ভৱিষ্যত আমাৰ পৰিকল্পনা কি, এই কথাবিলাক জনাই যাতে প্ৰতিজন মানুহৰ ভোটে আমি ল'ব পাৰোঁ সেই ধৰণৰ পৰিৱেশ এটা কৰক। মই তাকে আগ্ৰহ ৰাখিছোঁ। আপোনালোক সকলোৱে অহা 7 তাৰিখে হ'বলগীয়া এই নিৰ্বাচনত ফণীভূষণ চৌধুৰী ডাঙৰীয়াক হাতীৰ চিনত ভোট দি বিপুল ভোটত বিজয়ী কৰক। তাৰ কাৰণে মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ। এতিয়া আৰু মই বেছি ইলেকশ্যনৰ কথা নকওঁ, আমাৰ সকলোৰে মন ভাল লগা কথা কেইটামান কওঁ, হয়নে নহয়? অলপ মন ভাল লগা কথা কওঁ। নাচিবৰ কাৰণে ৰেডি হৈয়ে আছে বাইদেউবিলাক, বাইদেউসকল নাচিব ৰেডি হৈ আছে। গতিকে অলপ মই মন ভাল লগা কথা কওঁ। মন ভাল লগা কথা এইটোৱেই যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া দায়িত্ব লৈছিলে তেতিয়া আমিও বিভিন্ন অঞ্চললৈকে গৈছিলোঁ। এই অঞ্চলবিলাকত যাওঁতে দেখিছিলোঁ যে সেই সময়ত বহুত মানুহে সুধিলে কয় যে ৰেচন কাৰ্ড পোৱা নাই, এনেকুৱা এটা পৰিৱেশ আছিল। যোৱা 2টা বছৰৰ ভিতৰত আমি অসমত 42 লাখ মানুহক ৰেচন কাৰ্ড দিলোঁ। ইয়াত আমাৰ ৰেচন কাৰ্ড নথকা কোনোবা পৰিয়াল আছে নেকি? হাত দাওকচোন। ৰেচন কাৰ্ড থকা নহয়। চাওক, 1000 মানুহৰ ভিতৰত 1-2জনে হাত দাঙিছে। হাতটো এতিয়া কাৰ আছে? হাত দাওকচোন। ৰেচন কাৰ্ড নথকা এতিয়া 2-4জন পৰিয়ালক বাদ দি ৰেচন কাৰ্ড নথকা পৰিয়াল আজিৰ তাৰিখত নাই। আমি বিচাৰিছিলোঁ যে 4 লাখ টকাৰ তলৰ উপাৰ্জনৰ প্ৰতিটো পৰিয়ালকে যাতে আমি একোখনকৈ ৰেচন কাৰ্ড দিব পাৰোঁ। ৰেচন কাৰ্ড পালে প্ৰতিজন মানুহে 5 কিলোকৈ বিনামূলীয়া চাউল পায়। তাৰ লগে লগে উজালা আঁচনিৰ জৰিয়তে এটা গেছৰ কানেকশ্যন পায়। মাহত ছাবচিডি ৰেটত সুন্দৰভাৱে গেছৰ চিলিণ্ডাৰ 300 টকাকৈ কম দৰত চিলিণ্ডাৰ পায়। আৰু তাৰ লগে লগে আমাৰ চৰকাৰে সিদ্ধান্ত লৈছিল যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে একোখনকৈ আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ড দিয়া। আপোনালোকে পাইছেনে নাই? পাইছে। গতিকে আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ড থাকিলে আমি প্ৰতিটো পৰিয়ালে বিপদ আপদত পৰিলে, বেমাৰ আজাৰ হ'লে আমি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰাৰ সুবিধা পাওঁ। আজি আমাৰ পৰিয়ালবিলাকে এই অসুবিধাসমূহৰ পৰা দূৰ হৈছে। কাৰণ আগতে বেমাৰ আজাৰ হ'লে ঘৰৰ গৰু ছাগলী বেচিব লাগে, ঘৰৰ মাটি সম্পত্তি বেছি চিকিৎসা কৰিব লাগে। আজি অন্তত আয়ুষ্মান কাৰ্ডখন থকা মানে ঘৰত 5 লাখ টকা জমা থকাৰ দৰে যাতে ট্ৰিটমেণ্টটো ফ্ৰীভাৱে কৰিব পাৰে। এইবাৰ আমাৰ মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছে
যে আমি ৰেচন কাৰ্ডত আয়ুষ্মান কাৰ্ড দিলোঁ, এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে পৰ্যায়ক্ৰমে আমি যাতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এগৰাকী মহিলাক যদি আমি অৰুণোদয় দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই পৰিয়ালসমূহৰ যথেষ্ট উপকাৰ হ'ব। এতিয়া আমাৰ ইয়াতে অৰুণোদয় পোৱা মানুহ কিমান আছে? হাত দাঙকচোন। আৰু অৰুণোদয় পাব বিচৰা মানুহ কিমান আছে? পাব বিচাৰে। গতিকে এই পাব বিচৰা মানুহবিলাকৰতো সকলোৰে ৰেচন কাৰ্ড আছে। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এগৰাকী মহিলাক যদি আমি অৰুণোদয় দিওঁ, তেতিয়াহ'লে মোটামুটি সকলো মানুহে মাহেকত 1250 টকাকৈ সুন্দৰভাৱে মাহৰ 10 তাৰিখে পাব। নিম্ন আয়ৰ পৰিয়ালবিলাকে এটা সুন্দৰ সুৰক্ষা পাব। আৰু সেই পৰিকল্পনাৰে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে। আমাৰ লক্ষ্য হ'ল যাতে প্ৰতিটো পৰিয়ালকে সুন্দৰ সুৰক্ষা আমি দিব পাৰোঁ। কিন্তু এতিয়া কথাটো হৈছে যে আজিকালি আমি আঁচনিবিলাকৰ কথা ক'লে আমাৰ পুৰুষ মানুহবিলাকে তেৰা তেৰা চাই থাকে, মনটো বৰ বেয়া পায়, ভাবে যে সব আঁচনি মহিলাকে দিয়ে নেকি? হয় নে নহয়? সব আঁচনি মহিলাকে দিয়ে, আজিকালি কোনো আঁচনি বোলে পুৰুষ মানুহক নিদিয়ে। হয় নে নহয়? লাখপতি বাইদেউ মহিলাক, অৰুণোদয় মহিলাক দিয়ে, ৰেচন কাৰ্ডো মহিলাৰ নামত, চেল্ফ হেল্প গ্ৰুপৰ পইচাও মহিলাৰ নামত। এতিয়া মহিলাবিলাকৰ স্বাধীনতাই বেলেগ হৈ গ'ল। পুৰুষবিলাকে আমাক লগ পালে কয়, দাদা কি আমাৰ নামত একো আঁচনি নাই নেকি? আমাৰ একো নাই নেকি? এতিয়া চাগে পিছফালে পুৰুষবিলাক অলপ মনটো বেয়া পাইছে যে এই ইমানটো চব মহিলাকে দি দিয়ে, আমাক নিদিয়ে। এইবাৰ সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ পুৰুষ মানুহবিলাকৰ অলপ চিন্তা কৰিব লাগিব। লাগিব নে নাই? লাগিব নে নাই? এইফালে লাগিব নে নাই? গতিকে মহিলাৰ কাৰণেতো অৰুণোদয় দিবই, এইবাৰ পুৰুষৰ কাৰণে অলপ চিন্তা কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ পৰিয়ালবিলাকৰ যিজন মূল আয় কৰ্তা মানুহ, যোনে মেইন ইনকাম কৰে, সেই মানুহজন যদি কেতিয়াবা ঢুকাই যায়, কেতিয়াবা যদি মানুহজনৰ বেমাৰ হয়, পৰিয়ালটো দুৰ্ঘটনা হয়, তেতিয়া পৰিয়ালটোৰ একেবাৰে হাহাকাৰ অৱস্থা হয়, পৰিয়ালটো চলিব নোৱাৰা হয়। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ পৰিয়ালসমূহৰ মূল আয় কৰ্তাজন, যোনে মূল ইনকাম কৰি পৰিয়ালটো চলাই থাকে, তেওঁলোক সকলোকে পৰিয়ালৰ মেইন মানুহজনক আমি একোটাকৈ প্ৰধানমন্ত্ৰীৰ জীৱন বীমা আঁচনিৰ জৰিয়তে 2 লাখ টকাৰ বীমা আৰু প্ৰধানমন্ত্ৰীৰ দুৰ্ঘটনা বীমা আঁচনিৰ জৰিয়তে 2 লাখ টকাকৈ বীমা কৰাই দি তাৰ প্ৰিমিয়াম অসম চৰকাৰে পেমেণ্ট কৰিব, যাতে পৰিয়ালটো সুৰক্ষিত কৰিব পাৰোঁ। আজি এই ধৰণে আমি পৰিয়ালসমূহক সুৰক্ষাৰ কথা ভাবিছোঁ। এতিয়া অকল মহিলা আৰু পুৰুষক দিলেতো নহ'ব, ল'ৰা ছোৱালীকো দিব লাগিব। লাগিবনে নাই? ল'ৰা ছোৱালীৰ ভোট নাই বুলিতো নিদিলে নহ'ব, দিব লাগিব নাই? খুৰী দিব লাগিব, লাগিব, ল'ৰা ছোৱালীকো দিব লাগিব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ল'ৰাৰ দায়িত্বটো মাক দেউতাকে ল'ব, ল'ৰাৰ দায়িত্ব মাক দেউতাকে ল'ব, আৰু ছোৱালীৰ দায়িত্ব আপোনালোকৰ মৰমৰ মুখ্যমন্ত্ৰী, আপোনালোকৰ মৰমৰ হিমন্ত মামাই ল'ব ছোৱালীৰ দায়িত্ব। হ'বনে নাই? বাইদেউৰ খুব ভাল লাগিছে ছোৱালীৰ দায়িত্ব লওঁ বুলি কয়। ছোৱালী কাৰ কাৰ আছে? হাত দাঙকচোন। চবৰে ছোৱালী আছে। ছোৱালীৰ দায়িত্বটো হিমন্ত মামাই ল'ব। এইবাৰ জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি ছোৱালীবিলাকক স্কুটি দিওঁ, চাইকেল দিওঁ, ফ্ৰী এডমিশ্যন দিওঁ, ফ্ৰী টেক্সট বুক দিওঁ, এইবিলাকতো দিয়ে আছোঁ। এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাজেটত ঘোষণা কৰিছে যে এইবাৰ আমি যিসকল ছোৱালী এইবাৰ মেট্ৰিক পাছ কৰিলে, আজি 12 দিনমান হ'ল মেট্ৰিকৰ ৰিজাল্ট দিয়া, যোনে এই মেট্ৰিকৰ ৰিজাল্ট দিলে 12 দিনমান আগত, যিসকল ছোৱালীয়ে মেট্ৰিক পাছ কৰিলে আৰু হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব, তেওঁলোকক 10,000 টকা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যি ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকক 12,500 টকা, আৰু যি ছোৱালীয়ে ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকক 25,000 টকাকৈ দিয়াৰ সিদ্ধান্ত আমাৰ চৰকাৰে লৈছে। আমাৰ কথা হ'ল যে ছোৱালীসকলক আমি উচ্চ শিক্ষিত কৰিব লাগিব, যাতে সমাজখন আগবাঢ়ি যায়, আৰু তাৰ কাৰণে আমি এই ধৰণৰ আঁচনিৰ কথা কৈছোঁ। ইতিমধ্যে আমাৰ দলীয় সতীৰ্থসকল আপোনালোকৰ ঘৰে ঘৰে ছাৰ্ভে কৰিছে।
কিমান মানুহক আমি দিব লাগিব এই সমীক্ষাৰ পৰা আমি গম পাম আৰু অসম চৰকাৰে পৰ্যায়ক্ৰমে প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালকে আমি অৰুণোদয় দিয়াৰ সিদ্ধান্ত যাতে আমি কাৰ্যকৰী কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম। আজি আপোনালোকে আমাৰ আই মাতৃসকলে কেইদিনমান আগত মুখ্যমন্ত্ৰীৰ আমাৰ চেল্ফ হেল্প গ্ৰুপসমূহৰ যি আঁচনি আছিল যে প্ৰত্যেকগৰাকী মহিলাক আমি 10,000 টকাকৈ দিম বুলি কৈছিলোঁ, আপোনালোকে ফৰ্ম ফিল আপ কৰিছিল নে নাই? কৰিছে? কিমান মহিলাই কৰিছে হাত দাওকচোন? চবেই কৰিছে। গতিকে চিন্তা কৰিব নালাগে, আগষ্ট মাহৰ আগে আগে আপোনালোকৰ একাউণ্টত খুব সোনকালে 10,000 টকা এটা সোমাই যাব আৰু আপোনালোকে নিজৰ ইচ্ছামতে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰথম বছৰ আমি 10,000 টকা দিম, ইয়াৰ পিছৰ বছৰ আমি 25,000 টকা দিম, তাৰে 12,500 টকা ছাবচিডি, 12,500 টকা লোন, যাতে এই 35,000 টকাৰে আমাৰ আই মাতৃসকলে কিবা নহয় কিবা ব্যৱসায় কৰিব পাৰে। কোনোবাই গৰু পুহিব, কোনোবাই দুখন হালে লগাব, কোনোবাই ছাগলী পুহিব, কোনোবাই কিবা এটা নতুন ব্যৱসায় কৰিব, যাতে আমাৰ আই মাতৃসকলে ঘৰতে থাকি কিবা নহয় কিবা উৎপাদনশীল কামত নিজক ব্যৱহাৰ কৰিব পাৰে। অকল আই মাতৃৰ কথাই নহয়, আজি যুৱক যুৱতীসকলকো আমি নিৰ্বাচনৰ সময়ত যেনেকৈ কৈছিলোঁ যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম, আজি সেই কাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ স্বচ্ছ নিকা দুৰ্নীতিমুক্তভাৱে আজি কৰি দেখুৱালে। আমি যেতিয়া কৈছিলোঁ তেতিয়া বহুতে আমাক সমালোচনা কৰিছিল। অসমখন এনেকুৱা এটা পৰিৱেশ আছিল যে APSCৰ চেয়াৰমেনো জেলত থাকিব লগা হৈছিল। টকা পইচা নহ'লে অসমত মানুহে চাকৰি পাব, APSC ACSৰ চাকৰি পাব, এইটো ভাবিবই নোৱাৰিছিল। আজি আপোনালোকে আচৰিত হ'ব, যোৱা কেইদিনমান আগত মই হাইলাকান্দি গৈছিলোঁ, তাত এগৰাকী মানুহ লগ পাই আহিলোঁ। তেওঁ বাগানত পাত ছিঙে, চাহ বাগানত পাত তোলে। তেওঁৰ ল'ৰা হৰে কৃষ্ণ ভূমিজ, তেওঁৰ ল'ৰা হৰে কৃষ্ণ ভূমিজে এইবাৰ APS পাই DSP হৈছে, তেওঁৰ মাকে বাগানত পাত তোলে। কোনোদিন কাকো টকা দিব লগা হোৱা নাই, অকল নিজৰ মেধাৰ বলত। আপোনালোকৰ ঘৰৰ ওচৰতে এনেকুৱা বহুত 3rd গ্ৰেড 4th গ্ৰেড মাষ্টৰ চাকৰি, পুলিচৰ চাকৰি ওলাব, কাকো 1 টকা নিদিয়াকৈ নিকা স্বচ্ছ দুৰ্নীতিমুক্তভাৱে আজি আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। হৈছেনে নাই? আপোনালোকৰ ইয়াত পাইছেনে নাই? গতিকে এয়া হ'ল পৰিৱৰ্তন। আজি অসমৰ গাঁৱলৈকে গ'লে আমাৰ গাঁৱৰ ল'ৰাই ৰাতিপুৱা উঠি দৌৰি থাকে যে পুলিচৰ ইণ্টাৰভিউ আহিব, পুলিচত ইণ্টাৰভিউ দিম, চাকৰি ল'ম। তাৰমানে ল'ৰাৰ কিমান কনফিডেঞ্চ বাঢ়িলে যে মই নিজে দৌৰি পৰীক্ষা দি সুন্দৰভাৱে পুলিচৰ চাকৰি ল'ব পাৰোঁ। এই যে পৰিৱেশ, এই পৰিৱেশ